আৰু বিহালী আঞ্চলিকৰ সত্যনাথ বিশ্বনাথ জিলা শাখাৰ আজি এই অধিৱেশন প্ৰথম দিনা অধিৱেশন আপোনাৰ যোৱাকালি হৈ গৈছে প্ৰতিনিধি সভা। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ভাগত প্ৰথম আপোনাৰ ধৰ্মধ্বজা উত্তোলন, 2 নম্বৰতে ভাগৱত শোভাযাত্ৰা, এনেকৈ কাৰ্যসূচী আমাৰ দীঘলীয়া কাৰ্যসূচী আজি ৰূপায়ণ হ'ব। আমাৰ এই অনুষ্ঠানটো পতাৰ লক্ষ্য আৰু উদ্দেশ্য একমাত্ৰ গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাই হৈছে এই ধৰ্মীয় অনুষ্ঠানটোৰ মূল লক্ষ্য। গতিকে আমাৰ ভক্তপ্ৰাণ ৰাইজ এতিয়াও বৰ্তমান থাকিব, ভৱিষ্যতলৈও থাকিব, আৰু আমি মৰি শেষ হ'লেও এই অনুষ্ঠান এই শদিয়াৰ পৰা ধুবুৰীলৈকে অৰ্থাৎ গোটেই ভাৰতবৰ্ষত তথা পৃথিৱীত এই ধৰ্ম জীয়াই থাকিব। আমি আপোনালোকৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 40 সংখ্যক অধিৱেশন হৈ আছে, ৰাইজক কি জনাব বা ভকতবৃন্দ কেনেধৰণৰ কাৰ্যসূচী জনাব? কৃষ্ণ জয় গুৰু শংকৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম নীতি আদৰ্শৰে প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পূব ভাৰতৰে নহয় সমগ্ৰ বিশ্বতে এতিয়া প্ৰতিষ্ঠিত এটি অনুষ্ঠান। এই অনুষ্ঠান ভাগৰ যি আমাৰ চাৰিখলপীয়া ব্যৱস্থা, প্ৰাথমিক আঞ্চলিক জিলা তথা মূল, এই চাৰিখলপীয়া ব্যৱস্থাতেই আমাৰ বাৰ্ষিক অধিৱেশনসমূহ অনুষ্ঠিত হৈ আছে। আৰু ইয়াতে আমাৰ যি ব্যৱস্থা অৰ্থাৎ আমাৰ বছৰটোৰ যি খতিয়ান, এই খতিয়ানসমূহ দাঙি ধৰা হয়। সেই উপলক্ষেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বনাথ জিলা শাখাৰ এই 40 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ এইবাৰ বিহালী আঞ্চলিক শাখাৰ আমন্ত্ৰণ ক্ৰমে বিহালী আঞ্চলিক শাখাৰ উদ্যোগত আৰু মাঘে ৰৌমাৰী প্ৰাথমিক শাখাৰ আতিথ্যত এই আমাৰ 40তম বাৰ্ষিক অধিৱেশন ভাগ অনুষ্ঠিত হৈছে। এই অধিৱেশন ভাগত বিহালী আঞ্চলিক শাখাৰ যি আদৰণি সমিতি, এই আদৰণি সমিতিৰ লগতে বিহালী আঞ্চলিক শাখাৰ বিষয়ববীয়া সমন্বিতে বিহালী আঞ্চলিকৰ সমূহ বাপ বান্ধৱ আই মাতৃয়ে আমাৰ বিশ্বনাথ জিলা শাখাৰ বাপ বান্ধৱ সমস্তক আদৰিবৰ বাবে এক সুব্যৱস্থাৰে 2টা দিনৰ কাৰ্যসূচীৰ যি আমাৰ বিশ্বনাথ জিলা শাখাৰ পৰা ৰখা হৈছিলে, যোৱাকালি প্ৰতিনিধি সভা আৰু আই মাতৃ শিশু কল্যাণ সমিতিৰ মুকলি সভা, সাহিত্য শাখাৰ মুকলি সভা আৰু লগতে আমাৰ সংস্কৃতি শাখাৰ মুকলি সভাকে ধৰি আমাৰ যোৱাকালি সভাসমূহ অনুষ্ঠিত হৈ গৈছে। আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ প্ৰথম কাৰ্যসূচী আছিলে বৃক্ষৰোপণ, ইয়াৰ পিছতে আমাৰ আছিলে পতাকা উত্তোলন। ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী ইয়াৰ 2টা কাৰ্যসূচী হৈ গৈছে। আৰু ইয়াৰ পিছতে আমাৰ ভাগৱত শোভাযাত্ৰা আছিল। ভাগৱত শোভাযাত্ৰাও অলপ আগতে আমাৰ ইয়াৰ পৰাই প্ৰস্থান কৰিছে। আৰু ইয়াৰ পিছত আমাৰ নাম প্ৰসংগ আছে। তাৰ পিছতেই আমাৰ ধৰ্মীয় যি মুকলি সভা, এই মুকলি সভাভাগ অনুষ্ঠিত হ'ব। ইয়াৰ কাৰণে আমি মুখ্য অতিথি নিৰ্দিষ্ট বক্তাকে প্ৰমুখ কৰি বিভিন্ন বাপ বান্ধৱ আই মাতৃ সমস্তক আমন্ত্ৰণ কৰিছোঁ আৰু সকলো ইতিমধ্যে আহি উপস্থিত হৈছেহি। গতিকে আৰু খন্তেক সময়ৰ পিছতে আমি মুকলি সভা আৰম্ভ কৰিম। গতিকে সমগ্ৰ আমাৰ বিশ্বনাথ জিলাৰ বাপ বান্ধৱ সমস্তক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ সুখৰ বতৰা যে নিশালৈ ইয়াতে আমাৰ আদৰণি সমিতি তথা বিহালী আঞ্চলিক শাখাৰ জৰিয়তে এভাগী শিশুসকলৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি স্বভাগ নাট, তেওঁ স্বৰচিত এই স্বভাগ নাটৰ ভিতৰতে আমাৰ ৰাম বিজয় নাটভাগ মঞ্চায়ন কৰিব। গতিকে আমি শিশুসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, আশীষ থাকিল। আৰু লগতে সমগ্ৰ আমি বিশ্বনাথ জিলা শাখাৰ বাপ বান্ধৱ আই মাতৃ সমস্তকে ৰাতিৰ নাটভাগ প্ৰদৰ্শনত আমি সকলোকে সহায় সহযোগ আগবঢ়াবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ।